তপ্ত তিখারে অগ্নি শক্তি রক্ত বর্ণে জ্বলে। স্বাধীনতা সংগ্ৰামৰ ঘটনাক্ৰমৰ ওপৰত আধাৰিত অসমীয়া চিনেমাসমূহৰ অন্যতম হ'ল মণিৰাম দেৱান। তথ্য অনুসৰি অপূৰ্ব চৌধুৰীয়ে প্ৰযোজনা কৰা 2,05,000 টকাৰ বাজেটৰ মণিৰাম দেৱানে আছিল প্ৰথম অসমীয়া বিগ বাজেট চিনেমা। সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা এই চিনেমাখন মুক্তি পাইছিল 1960 চনত। চিনেমাখনৰ শ্বুটিং চলিছিল সেই সময়ৰ কলিকতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত, য'ত ছেট ডিজাইন কৰিছিল শিল্পী যুগল দাসে। মূল চৰিত্ৰ মণিৰাম দেৱানত নটসূৰ্য ফণী শৰ্মাই অভিনয় কৰা এইখন চিনেমাই 1963 চনত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল। মণিৰাম দেৱান চিনেমাখনৰ বাবে ভূপেন হাজৰিকাই সৃষ্টি কৰিছিল কোনে নিদ্রা